ছাত্ৰ-ছাত্ৰীসকল, আজি এই ভিডিঅ'টোত আমি নৱম মানৰ উচ্চ গণিতত থকা সংহতিৰ চতুৰ্থটো খণ্ড আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এইটোত আমি ৰিক্ত সংহতি, উপসংহতি, ঘাত সংহতি, সংহতিৰ মিলন, সংহতিৰ ছেদন, পূৰক সংহতি, সংহতিৰ অন্তৰনো কি আলোচনা কৰিম। প্ৰথমতে চোৱা, মই ধৰি লৈছোঁ ইউ এটা সংহতি য'ত 1 2 3 4 5 6 7 8 9 10 ... অসীমলৈকে আছে, অৰ্থাৎ ইউ এটা সংহতি কেনেকুৱা সংখ্যাৰ? স্বাভাৱিক সংখ্যাৰ। আকৌ এ আন এটা সংহতি য'ত 1 2 3 4 5 6 7 8 9 10লৈকে আছে। বি আন এটা সংহতি য'ত 2 4 6 8 10 এই সংখ্যাকেইটা আছে, অৰ্থাৎ 1ৰ পৰা 10লৈ থকা আমাৰ যুগ্ম সংখ্যাকেইটা আছে। চি আকৌ এটা সংহতি যাত কেৱল 10 মৌলটোহে আছে। এতিয়া আমি মৌলকেইটা কি, উপাদান কি পঢ়িছিলোঁ, সংহতি এটা কেনেধৰণে লিখে সেইখিনিও পঢ়িছিলোঁ। আমি চাওঁ এতিয়া ইয়াত দেখিছোঁ এ বি চি এই গোটেইকেইটা সসীম সংহতি, কিন্তু ইউটো সসীম সংহতি হয়নে? ইউটো যিহেতু স্বাভাৱিক সংখ্যাৰ সংহতি, গতিকে ইউটো সসীম সংহতি নহয়, ইউটো হৈছে এটা অসীম সংহতি। ইয়াত থকা মৌল বা উপাদানবিলাক সীমিত নহয়। তাৰপিছত চোৱাচোন চিটো চোৱা, চিটোত কি আছে? চি সংহতিটোত অকল এটাহে মৌল আছে, গতিকে চি সংহতিটোক আমি ক'ম একক সংহতি। যিবোৰ সংহতিত মাত্ৰ এটা মৌল থাকে সেইবিলাক সংহতিক ক'ম একক সংহতি। এতিয়া আৰু এটা সংহতি আমি জানিব লাগিব, সেইটো হৈছে ৰিক্ত সংহতি। কোনটো সংহতিক ৰিক্ত সংহতি বুলি ক'ম? যিটো সংহতিত কোনো মৌল নাথাকে সেই সংহতিটোক আমি ৰিক্ত সংহতি বুলি ক'ম। ইয়াত চোৱাচোন কেনেকৈ ৰিক্ত সংহতিটো কিহৰে বুজায়, মই এটা চিন দি থৈছোঁ ইয়াত, এইটো হয়নে? এইটো এটা ৰিক্ত সংহতিৰ চিন। আৰু ৰিক্ত সংহতিৰ এটা উদাহৰণ লিখি থৈছোঁ, শূন্যতকৈ সৰু পূৰ্ণ সংখ্যাৰ সংহতি। শূন্যতকৈ সৰু কিবা পূৰ্ণ সংখ্যা আছে জানো? নাই, গতিকে সেইটো এটা ৰিক্ত সংহতিৰ উদাহৰণ হ'ব। আকৌ চোৱা, আমাৰ বিত যিকেইটা মৌল আছে 2 4 6 8 10 সেই গোটেইকেইটা মৌল এত আছে হয়নে? গতিকে এক আমি কি বুলি ক'ব পাৰোঁ? বিৰ অধিসংহতি বুলি ক'ব পাৰোঁ। আৰু বিত যিহেতু এত থকা গোটেইকেইটা মৌল আছে, বিত যিহেতু গোটেইকেইটা থকা মৌলকেইটা গোটেইকেইটা এত আছে, গতিকে আমি এক ক'ম বিৰ অধিসংহতি আৰু বিক ক'ম এৰ উপসংহতি। মনত ৰাখিবা, বিত গোটেইকেইটা মৌল আছে যিকেইটা এতো আছে, এত তাৰোপৰি মৌল কিছুমান আছে, আমি বিক ক'ম এৰ উপসংহতি বুলি। এইটো হৈছে প্ৰকৃত উপসংহতিৰ উদাহৰণ। তাৰপিছত ইউটো চোৱাচোন, ইউটোত কি কি আছে বাৰু? এ বি চি এই তিনিওটা সংহতিতে থকা গোটেইবিলাক মৌল নাইনে? গতিকে এনেকুৱা ধৰণৰ সংহতি, ইউটোক আমি এনেকুৱা ধৰণৰ সংহতিক ক'ম সাৰ্বিক সংহতি। তাৰপিছত আকৌ চোৱা, আমি এটা উদাহৰণ লৈছোঁ, এক্স এটা সংহতি য'ত মৌল কি কি আছে? 1 আৰু 2 আছে। দেখিছানে? ধৰা হ'ল লিখিছোঁ এক্স, মৌল কি কি লিখিছোঁ? 1 আৰু 2। তেতিয়া পি এ এইটো লিখিলোঁ যে পি এ এইটো হৈছে, আমি ইয়াক ক'ম ঘাত সংহতি বুলি। ইয়াত ঘাত সংহতিটোত কি কি থাকে চোৱা, ঘাত সংহতিটোত এক্স সংহতিটোত থকা প্ৰত্যেকটো মৌল থাকিব। কেনেকৈ লিখি চোৱা, এইটো 1টো মৌল, 2টো মৌল, 1 2 এই দুইটাও মৌল হ'ব, আৰু এটা লগতে লিখিছোঁ ৰিক্ত সংহতি। এতিয়া তোমালোকে দেখিছা এক্স সংহতিটোৰ থকা প্ৰত্যেকটো মৌল আমি পি এ সংহতিটোত লিখিছোঁ, আৰু তাৰ উপৰিও এটা ৰিক্ত সংহতি লিখিছোঁ। এতিয়া তোমালোকে মনত ৰাখিবা, ঘাত সংহতিটোত কোনো এটা সংহতিৰ গোটেইকেইটা মৌল থাকিবই, আৰু তাৰ উপৰিও এটা ৰিক্ত সংহতি থাকিবই। এতিয়া ঘাত সংহতিত কিমানটা মৌল আছে সেইটো আমি নিৰ্ণয় কৰা এটা নিয়ম আছে। নিয়মটো চোৱাচোন, n সমান 2। n সমান 2 মানে কোনো এটা সংহতি, এইটো সংহতি চোৱা, এই সংহতিটোত কিমানটা মৌল আছে? ইয়াত 2টা মৌল নাইনে? গতিকে n সমান ইয়াত লিখিছোঁ 2। আৰু ইয়াত চোৱাচোন 2 to the power n লিখিছোঁ। 2 to the power n মানে ইয়াত এনৰ জেগাত 2 বহাব লাগিব, 2 বহালে 2 to the power 2 হ'ল সমান 4। গতিকে ঘাত সংহতিটোত কেইটা মৌল থাকিব? 4টা মৌল থাকিব। যদি
এইটোৰ আমি ঘাত সংহতি উলিয়াব লগা হ'ল হয় বিৰ ইয়াত কেইটা মৌল আছে 2 3 6 8 10 এটা দুটা তিনিটা চাৰিটা পাঁচটা মৌল আছে গতিকে বিৰ যেটো ঘাত সংহতি ওলাব তাত কেইটা আমাৰ মৌল থাকিব বিৰ ঘাত সংহতিটোত মৌল থাকিব 2 to the power 5 টা এনে ধৰণৰে আমি কোনো এটা সংহতিৰ ঘাত সংহতিত কিমানটা মৌল থাকিব নিৰ্ণয় কৰিব পাৰো নিৰ্ণয় কৰা নিয়মটো কি 2 to the power n n হৈছে কোনো এটা সংহতিত থকা মৌলৰ সংখ্যা তাৰ পিছতে চোৱা আমি সংহতিৰ মিলন আৰু ছেদন শিকিম এ সংহতিটোত লৈছো মৌল এ বি সি বি সংহতিটোত লৈছো মৌল এ বি 1 2 আকৌ এটা ইউ হাৰ্বিক সংহতি লৈছো য'ত কি মৌল আছে এ বি সি ডি ই 1 2 3 আছে এতিয়া এ মিলন বি ইয়াত কি লিখিছো দুইটা লগাই দিছো এত থকা মৌল আৰু বিত থকা মৌল গোটেই কেইটা একেলগে লিখিছো এত এ বি আছিলে বি টু এ বি আছিলে এ বি লিখিছো আকৌ এত সি টু আছিলে সি টু লিখিছো চোৱাচোন বিত 1 2 আছিলে 1 2 লিখিছো গতিকে এ মিলন বিত কি আছে এ বি সি 1 2 এ আৰু বি দুইটা থকা মৌলখিনি লগালে কি বুলি কম এ মিলন বি বুলি কম আকৌ এ চোৱাচোন ইউটো উলুটাই লিখিছো হেতুক আমি ছেদন বুলি কওঁ ইংৰাজীত যাক কোৱা হয় ইন্টাৰসেকশন ইয়াত চোৱা মিলনটোক কোৱা হয় ইউনিয়ন আৰু ছেদনটোক ইংৰাজীত ইন্টাৰসেকশন বুলি কোৱা হয় এ ছেদন বি ইয়াত কি হ'ব এ আৰু বি দুয়োটাতে থকা মৌলখিনিহে অকল লিখিম এ আৰু বি দুয়োটাতে থকা মৌল এ আৰু বি দুয়োটাতে থকা মৌল কি আছে এ বি আছে গতিকে এ ছেদন বিত অকল সেই কেইটা মৌলহে লিখিম তাৰ পিছত চোৱাচোন বি ডিফাৰেন্স এ এটুক পঢ়ো আমি বি ডিফাৰেন্স এ বুলি এটুত কি কৰিব লাগিব বিৰ পৰা এত থকা মৌল কেইটা একে কি মৌল আছে সেই কেইটা বাদ দিলে বাকি বিত যি কেইটা মৌল থাকি যায় সেই কেইটা লিখিম এত থকাটো নিলিখো কিন্তু বি ডিফাৰেন্স এ মানে বিত এৰ পৰা যি কেইটা কমন মৌল আছে দুইটাতে থকা মৌল আছে সেই কেইটা বাদ দি দিম আৰু বিত বাকি যি থাকি গ'ল সেই কেইটাহে লিখিম ইয়াত বি ডিফাৰেন্স একে কি আছিলে এ আৰু বি আছে বাকি বিত কি থাকি গ'ল 1 আৰু 2 থাকি গ'ল ইয়াত সেইকাৰণে 1 আৰু 2 লিখিছো এ ডিফাৰেন্স বি উলিয়ালে চোৱা কি হ'ব এত এ বি সি আছিলে বিত এ বি 1 2 আছিলে এ আৰু বি দুইটাতে একে কি আছে এ আৰু বি আছে ইয়াতো এ আৰু বি আছে গতিকে এ ডিফাৰেন্স বিত এ আৰু বি লিখা নাই বাকি এত যে কেইটা মৌল ৰৈ গৈছে হেতু লিখিম সি ৰৈ গৈছিলে সি টোহে লিখিম কিন্তু বিত ৰৈ গৈছিল 1 আৰু 2 হেতু কিন্তু ইয়াত লিখিব নালাগে এ প্ৰথমটোত যেটো ৰৈছে এটো প্ৰথমটো এটোত যেটো ৰৈছে হেতুহে ইয়াত লিখিব লাগে তাৰ পিছতে ইয়াত আহিলে এ কমপ্লিমেন্ট বা এটো এনে ধৰণৰ লিখা হয় এ কমপ্লিমেন্ট সি টু নিলিখি পেলাই ওপৰত এডাল ড্ৰেছ চিহ্ন দিয়া হয় যাক আমি পূৰক সংহতি বুলি কওঁ চাও এতিয়া আমি হাৰ্বিক সংহতিটো যদি চাও ইউ এই হাৰ্বিক সংহতিটো চালে এ কমপ্লিমেন্ট আমি উলিয়াব পাৰিম এত কি আছিলে এত 1 2 3 4 5 6 7 8 9 10 বা আমি ইয়াতে থকা কেইটা চাও এটো নাচাও আমি ইয়াৰ কেইটা চাম এত আছে এ বি সি ইয়াত আছে ইউত এ বি সি ডি ই 1 2 3 এতিয়া এ কমপ্লিমেন্ট মানে কি লিখিব লাগিব এত থকা মৌল বাদ দি বাকি ইউত কি থাকি গ'ল ইউত কি থাকি গ'ল এত এ বি সি আছিলে গতিকে এই কেইটা আমি বাদ দিলে ডি ই 1 2 3 থাকি গ'ল গতিকে এ কমপ্লিমেন্টত লিখিম ডি ই 1 2 3 বি কমপ্লিমেন্ট বিত কি আছিলে এ বি 1 2 আছিলে গতিকে বি কমপ্লিমেন্টত আমি কি লিখিব লাগিব বি বিত এ বি 1 2 আছিলে গতিকে এইকেইটা আমি বাদ দি লিখিম এ বি 1 2 বাদ দি পেলাই কি থাকি গৈছিল সি ডি আৰু ই 3 ইয়াত ই এটা আৰু থাকিব দেই বি কমপ্লিমেন্টত সি ডি ই এটা ইয়াত আৰু এটা ই সোমাব সি ডি ই আৰু 3 এইকেইটা হৈছে বি কমপ্লিমেন্টত থাকিব এতিয়া আমি আশা কৰিছো তোমালোকে ৰিক্ত সংহতি কি তাৰ পিছতে হাৰ্বিক সংহতিৰ মিলন ছেদন সংহতিৰ অন্তৰ পূৰক সংহতি বুজি পাইছা আৰু এটা তোমালোকক কথা মই কৈ থওঁ যে ৰিক্ত সংহতি সকলো সংহতিৰে উপসংহতি হ'ব
মনত ৰাখিবা ৰিক্ত সংহতিটো সকলোৰে উপসংহতি হ'ব আৰু সকলো সাৰ্বিক সংহতিতে সাৰ্বিক নহয় সকলো ঘাত সংহতিতে ৰিক্ত সংহতিটো থাকিবই মানে ৰিক্ত সংহতিৰ চিনটো কেনেকুৱা আছিলে এইটো ৰিক্ত সংহতিৰ চিন এতিয়া আমি পিছৰ অনুশীলনীৰ প্ৰশ্নকেইটা লৈ যাওঁ অনুশীলনীৰ প্ৰশ্নটো চাওঁ কি আছে তালিকাকৰণ আৰু বিধিকৰণ এই দুইটা পদ্ধতিত তলৰ সংহতিবোৰ প্ৰকাশ কৰা আমি গম পাইছিলোঁ যে সংহতি দুই ধৰণৰে প্ৰকাশ কৰিব পাৰি তালিকাকৰণ পদ্ধতি বা সংহতিগঠক বা বিধিকৰণ পদ্ধতি ইয়াত এতিয়া চাওঁ দুইটাতে প্ৰকাশ কৰিবলৈ কৈছে প্ৰশ্নটোত আছে যুগ্ম মৌলিক সংখ্যাৰ সংহতি যুগ্ম মৌলিক সংখ্যা কোনবিলাক যুগ্ম মৌলিক সংখ্যা যুগ্ম মৌলিক সংখ্যা হ'বৰ কাৰণে দুইৰে হৰণ যোৱা আৰু লগতে মৌলিক এটা উৎপাদক দুটা উৎপাদকহে থাকিব লাগিব কোনো এটা সংখ্যাৰ এক আৰু সেই সংখ্যাটো নিজে তেনেকুৱা সংখ্যা মাত্ৰ এটাহে আছে 2 গতিকে তালিকাকৰণ পদ্ধতিত আমি লিখিলে a সমান কি লিখিম অকল মৌল এটা হ'ব 2 হল সংহতিগঠক পদ্ধতিত লিখিলে কি হ'ব চোৱাচোন x য'ত x এটা মৌলিক সংখ্যা আৰু x is greater than 0 হ'ব হয়নে যুগ্ম মৌলিক সংখ্যা হ'বৰ কাৰণে আকৌ চোৱা পিছৰটো প্ৰশ্ন 4 আৰু 20ৰ মাজত থকা অযুগ্ম সংখ্যাৰ সংহতি সমাধান চোৱা আমি ধৰি লৈছো b 4 আৰু 20ৰ মাজত থকা অযুগ্ম সংখ্যাৰ সংহতি গতিকে তালিকাকৰণ পদ্ধতিত লিখিলে b টো কি হ'ব 4 আৰু 5ৰ মাজত থকা অযুগ্ম সংখ্যা কি আছে 5 7 9 11 13 15 17 19 গতিকে b সংহতিটোত এইকেইটা মৌল আমি লিখিব লাগিব সংহতিগঠক পদ্ধতিত লিখিলে কি হ'ব b সমান x য'ত x এটা অযুগ্ম সংখ্যা আৰু x টো কাৰ মাজত আছে 4 আৰু 20ৰ মাজত আছে হেতু আমি উল্লেখ কৰি দিব লাগিব চিত্ৰত চোৱা x³ - 2x² - x + 2 = 0 সমীকৰণটোৰ যোগাত্মক বাস্তৱ মূলৰ সংহতি এতিয়া প্ৰথমতে আমি সংহতিটো নিৰ্ণয় কৰিবৰ কাৰণে এই সমীকৰণটোৰ বাস্তৱ মূল কেইটা উলিয়াই ল'ব লাগিব বাস্তৱ মূল কেইটা উলিয়াবৰ কাৰণে মই ইয়াত চোৱা সাইডত অংকটো এনে ধৰণৰে কৰি থৈছো ইয়াত কি আহিলে x² কমন আহিছে প্ৰথম দুটাৰ পৰা গতিকে x² কমন লৈছো ইয়াত কি কমন আহিছে -1 আহিছে -1 কমন লৈছো তেতিয়া হলে কিমান থাকিব x - 2 এফালে থাকিল x² - 1 এটো a + b * a - b ফৰ্মুলাত ভাঙি দিছো আৰু এই কেইটা যেতিয়া শূন্যৰ লগত তুলনা কৰিম x ৰ মান কি পালো এটা 2 এটা 1 এটা -1 আমাক কিন্তু অকল যোগাত্মক বাস্তৱ মূল ল'বলৈ কৈছে গতিকে আমি -1 টো নলওঁ 1 আৰু 2 টো হেলম এতিয়া ধৰা হ'ল c সমান x³ - 2x² - x + 2 = 0 সমীকৰণটোৰ বাস্তৱ মূল গতিকে তালিকাকৰণ পদ্ধতিত বাস্তৱ মূল কেইটা লিখিলে কি হ'ব 1 আৰু 2 হ'ব এতিয়া সংহতিগঠক পদ্ধতিত লিখিলে কি হ'ব c সমান x য'ত x হৈছে x³ - 2x² - x + 2 = 0 সমীকৰণটোৰ যোগাত্মক বাস্তৱ মূল তাৰ পিছৰটো চাওঁ আমি পিছৰ কেইটাত কি আছে 5ৰ গুণিতক সংহতি যিবোৰ স্বাভাৱিক সংখ্যা এতিয়া 5ৰ গুণিতক সংহতিক d বুলি ধৰি লৈছো তেতিয়া হলে কি হ'ব 5 10 15 20 এনেকৈ আমাৰ অসীমৰলৈকে থাকিব তালিকাকৰণ পদ্ধতিত মানে এটো এটা অসীম সংহতিৰ উদাহৰণ হ'ব বিধিকৰণ পদ্ধতিত লিখিলে কি হ'ব x য'ত x হৈছে 5ৰে বিভাজ্য এটা স্বাভাৱিক সংখ্যা যিবিলাক 5ৰ গুণিতক সেইবিলাক 5ৰে বিভাজ্য নহয় নে গতিকে আমি এনে ধৰণে লিখিব পাৰো আৰু x is greater than 0 কিয় কাৰণ x টো greater than 0 হলেহে স্বাভাৱিক সংখ্যা হ'ব 1 2 3 পৰা আৰম্ভ হ'ব গতিকে ইয়াত লিখি দিছো x is greater than 0 তাৰ পিছত ইটো চোৱা অখণ্ড সংখ্যাৰ সংহতি যাৰ বৰ্গ 64তকৈ সৰু এতিয়া 64তকৈ সৰু অখণ্ড সংখ্যাৰ বৰ্গ কি অখণ্ড সংখ্যা ধনাত্মক আৰু ঋণাত্মক সকলো আহিব লগতে শূন্য আহিব হয়নে শূন্যটো ধনাত্মকো নহয় ঋণাত্মকো নহয় হেতু আমি জানো এতিয়া ই এটা অখণ্ড সংখ্যাৰ সংহতি যাৰ বৰ্গ ইতকৈ 64তকৈ সৰু গতিকে তালিকাকৰণ পদ্ধতিত লিখিলে কি আহিব শূন্যৰ পৰা 7 লৈকে আহিব 7ৰ বৰ্গ কৰা 7 7 গুণ 49 বাকি 8 লৈ গলে 8 গুণ 64 64তকৈ সৰুহে লাগে গতিকে আমি +-7 লৈকে লিখিলেই হ'ল শূন্যৰ পৰা এতিয়া বিধিকৰণ পদ্ধতিত লিখিলে কি হ'ব ই সমান x য'ত x এটা অখণ্ড সংখ্যা আৰু x² is less than 64 x² টো কি হ'ব 64তকৈ সৰু হ'ব বুলি আমি লিখি দিব লাগিব এতিয়া সত্য নে অসত্য লিখা
ইয়াত এ এটা সংহতি দিয়া আছে য'ত মৌলকেইটা কি আছে এ বি চি ডি ই তেন্তে মৌল এ বিলংছ টু এ এতিয়া এটা চিন চোৱাচোন এটা চিন দিয়া আছে এনেকুৱা ধৰণৰ এই চিনটোক আমি বিলংছ টু মানে অন্তৰ্গত বুলি কওঁ ইয়াত কি কৈছে মৌল এতিয়া সেট এ টু এৰ অন্তৰ্গত বুলি কৈছে এতিয়া সেট এ ইয়াত সেট এ আছে জানো ইয়াত এ অকল এ মৌল এটাহে আছে এনেকৈ সেট এ এটাটো ব্ৰেকেটৰ ভিতৰত এৰ ভিতৰত এনেকৈ সোমাই থকা নাই গতিকে এইটো আমাৰ কাৰণে বিলংছ টু সেট এ নহয় এইটো সত্য 2 নম্বৰটো চোৱা এ আৰু বি মৌলটো বিলংছ টু সেট এ সেইটো হৈছে অসত্য কিয় এ আৰু বি বিলংছ টু সেট এ এইটো সেট একেটা কি হৈছে মৌলকেইটা অকল সেট হৈ থকা নাই মৌল হিচাপেহে আছে হয়নে এইটো এটা নিৰ্দিষ্ট এনেকৈ ব্ৰেকেট দি লিখা মানে এইটোৱে এ আৰু বি অকল এটা সেট বুজাইছে কাৰণে সেইটো সেটৰ অন্তৰ্গত নহয় বুলি কৈছে এইটো অসত্য 3 নম্বৰটো চোৱা চি ডি ই উপসংহতি এ চি ডি ই উপসংহতি এ চি ডি ই এৰ উপসংহতি হয় কিয় হয় কাৰণ এত সেইকেইটা মৌল আছে এইটো সত্য হ'ব 4টো চোৱা ফাই বিলংছ টু ফাই মানে ৰিক্ত সংহতি ফাই বিলংছ টু এ সেইটো অসত্য ফাইটো এত অন্তৰ্গত হৈ থকা নাই আকৌ চোৱাচোন ফাই উপসংহতি এ মই কৈছিলোঁ ফাইটো যিকোনো সংহতিৰে উপসংহতি গতিকে এইটো হৈছে সত্য 6টো চোৱা এ বিলংছ টু এ বিলংছ টু এটো জানো সংহতি এৰ অন্তৰ্গত হৈ আছে কেপিটেল এটো নাই গতিকে এইটো হ'ব অসত্য তাৰপিছতে 7 নম্বৰটো চোৱাচোন ই সেট ই টু এৰ উপসংহতি বুলি কৈছে হয় ই মৌলটো এত আছে সংহতি এত আছে গতিকে ইটো কি হ'ব সেট ই টু এৰ উপসংহতি হ'ব সত্য 8টো চোৱা এ ইজ ইকুৱেল সেট এ ইজ ইকুৱেল সেট এ হ'ব পাৰে জানো এত কি মৌল আছে এ বি চি ডি ই গোটেইকেইটা আকৌ স্মল লেটাৰ সেইটোও আমি চাব লাগিব সেই গতিকে এ সমান সেট এ কেপিটেল এ হ'ব নোৱাৰে এইটো অসত্য 9 নম্বৰটো চোৱা 0 আৰু এ উপসংহতি এ এইটো অসত্য হ'ব হয়নে তাৰপিছতে 10টো চোৱা 0 আৰু এ সমান সেট এ হয় জানো ইয়াত দুটা মৌল আছে এফালে দুটা মৌল আছে ইয়াত এটা মৌল আছে নহয় সত্য কেতিয়াও সমান হ'ব নোৱাৰে হয়নে আকৌ বি চি ডি সমান চি ডি বি এইটো সত্য হ'ব পাৰে ইয়াত যিকেইটা মৌল আছে ইয়াতো সেইকেইটাই মৌল আছে গতিকে এইটো সত্য হ'ব আকৌ ফাইটো এইটো সেটৰ উপসংহতি বুলি লিখিছে মই কৈছিলোঁ ৰিক্ত সংহতিটো সকলোৰে উপসংহতি গতিকে এইটো সত্য আকৌ এ বি চি সমান এইটো চোৱাচোন ব্ৰেকেট দি পেলাই প্ৰত্যেকটোকে আকৌ এইটো এটা সেট এইটো এটা সেট এইটো এটা সেট প্ৰত্যেকটোকে বেলেগে বেলেগে সেট বুলি দেখুৱাইছে এইটো সত্য নহয় আকৌ চোৱা ফাইটো উপসংহতিয়ে সত্য এইটো সত্য তাৰপিছতে আকৌ ফাইটো উপসংহতি এইটো কিন্তু ফাই মানে ৰিক্ত সংহতি এইটো এটা কিন্তু এনেকৈ লিখা মানে ইয়ে কি বুজালে ই এটা সংহতিৰ মৌলহে হৈ আছে গতিকে অকল এনেকৈ লিখিলেহে ই ৰিক্ত সংহতিক বুজায় এনেকৈ ব্ৰেকেট দি লিখিলে এইটো এটা মৌল হৈ পৰিল গতিকে এই সংহতিটোৰ এটা উপসংহতি এইটো বুলি ক'লে সত্য কাৰণ ফাই সকলো সংহতিৰে উপসংহতি এইটো সত্য হ'ব 5 নম্বৰটো চোৱা যদি এ উপসংহতি বি তেন্তে এ পূৰক উপসংহতি বি পূৰক এইটো অসত্য হয় আমি মৌল ধৰি পেলাই চালে এইটো আমি প্ৰমাণ কৰিবও পাৰোঁ ধন্যবাদ আমি পিছৰ ভিডিঅ'টো বাকী কেইটা অংক আলোচনা কৰিম